হেল্ল' এভৰিৱান। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক মই অসমৰ মাটি আৰু মাটিৰ ভাগ বতৰা, আবণ্টন, কৰ, খাজানা এইবোৰৰ বিষয়ে কথা পাতিছিলোঁ। চাব ইউনিটটো কিছু দীঘল হৈছিলে আৰু ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছিলে, গতিকে মই তাক দুটা ভাগত ভাগ কৰিব লগা হ'ল, মোৰ বেলেগ উপায় নাছিলে। এতিয়া আমি কথা পাতিম পাইক প্ৰথাৰ বিষয়ে, বা যিটো আমি আহোমৰ ৰাজত্বকালৰ পাইক ছিষ্টেম বুলি খুব এটা জনপ্ৰিয় ব্যৱস্থা আহোম ৰাজত্বকালৰ, সেই বিষয়ে কথা পাতিম। আহোমৰ শাসনকালত পুৰুষ যিমান আছিলে, আহোম ৰাজ্যত যিমান পুৰুষ আছিলে সকলোকে পাইক বুলি কোৱা নহৈছিলে। তেওঁলোকক যিমানবোৰ পুৰুষ আছিলে সকলোকে চাৰিজনকৈ পুৰুষৰ এটা গোট বনোৱা হৈছিলে, গোট বা এটা ইউনিট বনোৱা হৈছিলে, এটা গ্ৰুপ বনোৱা হৈছিলে। আৰু এই ইউনিটটোক সেইটো সময়ত গোট বুলিয়ে কোৱা হৈছিলে। আৰু এই গোটটোৱে দুটা কাম কৰিব লাগিছিল। যদি যুদ্ধ বিগ্ৰহ হয়, ইয়াত কিন্তু কেৱল পুৰুষৰ কথাই কোৱা হৈছে দেই, ইয়াত মহিলা অন্তৰ্ভুক্ত নহয়। আহোম ৰাজত্বকালত যিমানবোৰ পুৰুষ আছিলে, কৰ্মক্ষম যিবোৰ পুৰুষ আছিলে, ৱৰ্কেবল যিবোৰ মানুহ আছিলে, পুৰুষ কেৱল, মহিলা নহয়, তেওঁলোকৰ চাৰিজনকৈ পুৰুষক লৈ পেলাই এটা গোট বনোৱা হৈছিলে। আৰু এই গোটসমূহৰ দুটা কাম আছিলে। যদি সেই ৰাজ্যখনৰ বা আহোম ৰাজ্যৰ বেলেগ কোনোবা ৰাজ্যৰ লগত যুদ্ধ বিগ্ৰহ হয়, যুদ্ধৰ সময়ত তেওঁলোকে সৈনিক হিচাপে কাম কৰিব, আৰু যেতিয়া যুদ্ধ নহয় সেইটো সময়ত তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰিব। কিন্তু উজনি অসমত কি হ'ল, আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা প্ৰথম অৱস্থাত একোটা গোটত চাৰিজনকৈ পাইক আছিলে, কিন্তু ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা উজনি অসমত চাৰিজনৰ পৰা সংখ্যাটো কমাই একোটা গোটত তিনিজনকৈ পাইক ৰখাৰ ব্যৱস্থাটো কৰা হ'ল। আৰু পাইকৰ বয়সৰ যিটো বয়সৰ তেওঁলোকৰ এটা ৰেষ্ট্ৰিকশ্যন আছিলে, যে পাইক কেনেকুৱা বয়সৰ মানুহ পাইক হ'ব পাৰে। যে এজন পাইক হ'বলৈ হ'লে তেওঁ 15 বছৰ বা তাতকৈ ওপৰ হ'ব লাগিব, আৰু 50 বছৰ বা তাতকৈ তলৰ হ'ব লাগিব। 15 বছৰৰ পৰা 50 বছৰৰ মাজৰ বয়সৰ যিখিনি পুৰুষ, তেওঁলোকহে পাইক হ'ব পাৰে, বা তেওঁলোককে পাইক বুলি কোৱা হয়। 15 বছৰৰ তলৰ সকলো পাইক নহয়, আৰু 50 বছৰৰ ওপৰ সকলো পাইক নহয়। বা পাইকে যিবোৰ কাম কৰিব লাগে, যিবোৰ শ্ৰম দিব লাগে, যুদ্ধ কৰিবলৈ যাব লাগে, সেইবোৰৰ পৰা ৰেহাই দিয়া হৈছিল 15 বছৰৰ তলৰ মানুহখিনিক আৰু 50 বছৰৰ ওপৰৰ মানুহখিনিক। আৰু আমি ইতিমধ্যে কৈছোঁ যে প্ৰথম অৱস্থাত চাৰিজন পাইক মিলি পেলাই এটা গোট গঠিত হৈছিলে, কিন্তু পিছলৈ ৰাজেশ্বৰ সিংহই তিনিজন পাইক মিলি এটা গোট কৰিলে। সেই গোটটোত প্ৰথম যিজন মূল যিজন আছিলে, পাইক যিজন আছিলে, মেইন পাইক যোনজন আছিলে, তেওঁক কোৱা হৈছিলে, লিডাৰ যোনজন আছিলে তেওঁক মূল বুলিয়ে কোৱা হৈছিলে, MUL, মূল। অসমীয়াত যিটো মূল বুলি কওঁ, মূল কথা, মূল ধাৰণা, সেইটোৱে মূল। দ্বিতীয়জনক কোৱা হৈছিলে দৱেল, আৰু তৃতীয়জনক কোৱা হৈছিলে তেওৱাল। এই শব্দবোৰ আপোনালোকে ষ্টাডি মেটেৰিয়েল মই আপোনালোকক ইতিমধ্যে দি থৈছোঁ, তাত আপোনালোকে পাব, চাই ল'ব এবাৰ ভালকৈ। আৰু কথাটো এনেকুৱা আছিল, যেতিয়া এজন মূল, ধৰি লওক প্ৰথম যিজন পাইক বা মূল যিজন পাইক, তাক মূল বুলি কোৱা হয়, মূলজন যেতিয়া এক্টিভ ছাৰ্ভিচত থাকে, তেওঁ কাম কৰি থাকে, তেওঁ ৰাজ্যৰ হৈ ৰজাৰ হৈ কাম কৰি থাকে, যুদ্ধই হওক বা বেলেগ কিবা কামেই হওক, তেতিয়া বাকী দুজন, সেই গোটটোৰ বা সেই ইউনিটটোৰ বাকী দুজন পাইক সাজু হৈ থাকিব লাগিব। তেওঁলোক কামলৈ যাব লগা হোৱা নাই, কিন্তু তেওঁলোক যিকোনো সময়তে মাতিলে যাতে যাব পাৰে, তাৰ বাবে সাজু হৈ থাকিব লাগিব। আৰু এই গোটেই পাইক ব্যৱস্থাটো মেইনটেইন কৰা হৈছিলে, কিছুমান ৰেজিষ্টাৰ মেইনটেইন কৰা হৈছিলে, আৰু লগতে তেওঁলোকে ভেকেঞ্চি লিষ্টটো মেইনটেইন কৰিছিলে। যে ধৰি লওক এজন পাইকৰ বয়স পাৰ হৈ গ'ল, তেওঁ পাইক হ'ব নোৱাৰে, বা তেওঁ কিবা কাৰণত যুদ্ধ বিগ্ৰহত মৃত্যু হ'ল, বা তেওঁ বেমাৰ ব্যাধিত মৃত্যু হ'ল, গতিকে তেওঁৰ ঠাইত আন এজনক সেই স্থানত আনি পেলাই নিয়োগ কৰিব লাগে। তাৰ কাৰণে তেওঁলোকে ভেকেঞ্চি লিষ্টটো মেইনটেইন কৰিছিল। এট দ্য ছেইম টাইম আহোম ৰজাসকলে ৰেজিষ্টাৰো মেইনটেইন কৰিছিল। এটা খুব ডিচিপ্লিন আৰু এটা ডিটেইল এডমিনিষ্ট্ৰেশ্যন আছিল পাইকৰ। আৰু এই যে পাইক ছিষ্টেমটো ইমান বেছি সুসংগঠিত আৰু শৃংখলাবদ্ধ এটা ব্যৱস্থা আছিল কাৰণেই আহোম ৰাজত্বকালত বহুত ডাঙৰ তেওঁলোকে কাম কৰিব পাৰিছিল। আপোনালোকে জানে, অসমৰ বিভিন্ন স্থানত বহুত দীঘল গড় বুলি যিটো আমি কওঁ, যে বিভিন্ন নামত গড় কিছুমান আছে, জোঙাল বলৌ গড়ৰ নাম আপোনালোকে নিশ্চয় শুনিছে, ঠিক তেনেকৈ নুমলীগড়। চাওক,
ইমান সুসংগঠিত আৰু শৃংখলাবদ্ধ এটা পাইক ব্যৱস্থা থকাৰ কাৰণে আহোমে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ সেই সময়ত বনাব পাৰিছিল। এই গড়সমূহ বনাব পাৰিছিল বা জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী, ইমান বৃহৎ বৃহৎ এই পুখুৰীসমূহ খান্দিব পাৰিছিল জাষ্ট বিকজ অফ তেওঁলোকৰ হাতত এই পাইক ব্যৱস্থাটো আছিল, যিটো নেকি খুব সুসংগঠিত আৰু শৃংখলাবদ্ধ আছিল। এতিয়া আমি যিটো মানে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ পাইকসমূহৰ অৰ্গেনাইজেশ্যনটো কেনেকৈ হয়, তেওঁলোকৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, সেই বিষয়ে কিছু কথা পাতিম। পাইকসমূহক সাধাৰণতে একোটা খেলত বিভক্ত কৰা হৈছিলে। তো প্ৰত্যেকটো খেলৰ মানে কাম বেলেগ বেলেগ আছিল। ধৰি লওক গোটেই পাইকখিনি আমি জানো যে 4জন পাইক মিলি এটা গোট হয়, 3জন পাইক মিলি এটা গোট হয়। আৰু তাৰ উপৰিও এই গোটেই সমগ্ৰ পাইকখিনি বেলেগ বেলেগ খেল আছিলে। আৰু প্ৰত্যেকটো খেলৰে দায়িত্ব আৰু কৰ্তব্য বেলেগ বেলেগ আছিল। যাৰ যি দায়িত্ব আৰু কৰ্তব্য থাকে তেওঁলোকে সেইমতে কামবোৰ কৰি যায়। আৰু সেইকাৰণে আহোম ৰাজত্ব কালত সুচাৰুৰূপে সকলো কাম সম্পাদন হৈছিলে। এতিয়া আপোনালোকে চাওক, পাইকৰ অৰ্গেনাইজেশ্যনটোৰ বিষয়ে কিছু কথা ক'ম, ভালদৰে মন দি শুনিব। যে 20জন পাইকৰ যিজন লিডাৰ আছিল বা যিজন কামাণ্ডাৰ আছিল তেওঁক কোৱা হৈছিলে বৰা। বহুত বৰা উপাধি মানুহ আছে, এতিয়া আপোনালোকে জানে। বৰা উপাধিটোৰ মূল সেই সময়ৰ পৰা আছে, মানে সেই সময়টোৰ পৰা বৰা উপাধিটো সৃষ্টি হৈছে। 20জন পাইকৰ লিডাৰজনক কোৱা হৈছিলে বৰা। 100জন পাইকৰ লিডাৰজনক কোৱা হৈছিলে শইকীয়া। 1000 পাইকৰ যিজন লিডাৰ আছিলে তেওঁক কোৱা হৈছিলে হাজৰিকা বা হাজাৰে। 3000 পাইকৰ লিডাৰজনক কোৱা হৈছিলে ৰাজখোৱা। আৰু 6000 পাইকৰ লিডাৰজনক কোৱা হৈছিলে ফুকন। আৰু উজনি অসমত যিমানবোৰ পাইক আছিলে সেই গোটেই পাইকসমূহৰ যিজন মেইন লিডাৰ আছিলে তেওঁক কোৱা হৈছিলে বৰবৰুৱা। আৰু নামনি অসমত যিবোৰ পাইক আছিলে সেই গোটেই পাইকসমূহৰ যিজন লিডাৰ আছিলে বা কামাণ্ডাৰ ইন চিফ আছিলে তেওঁক কোৱা হৈছিলে বৰফুকন। প্ৰথম অৱস্থাত বৰবৰুৱা আৰু বৰফুকন এই দুইজনৰ অধীনত 12,000কে পাইক আছিলে। এজন বৰবৰুৱাৰ অধীনত 12,000 আৰু এজন বৰফুকনৰ অধীনত 12,000 পাইক আছিলে। কিন্তু পিছলৈ কিবা কিবি কাৰণত বৰবৰুৱা এজনক 12,000ৰ পৰা 14,000 পাইকৰ মুৰব্বী পতা হৈছিলে। মানে প্ৰথম তেওঁ 12,000 পাইকৰ লিডাৰ আছিলে এজন বৰবৰুৱা, কিন্তু পিছলৈ তেওঁক 14,000 পাইকৰ মুৰব্বী হিচাপে ৰখা হৈছিলে। তাৰপিছত ইতিমধ্যে আমি কৈ আহিছোঁ ফুকন, ৰাজখোৱা, হাজৰিকা এই তিনিজনক সাধাৰণতে ৰজাই নিৰ্বাচিত কৰে, ৰজাই নমিনেট কৰে। কিন্তু ৰজাই নমিনেট কৰাৰ সময়ত ৰজাই গোহাঁই উপাধিৰ তেওঁৰ যিসকল ৰাজবিষয়া আছিলে সেই গোহাঁইসকলৰ পৰা উপদেশ লৈহে প্ৰত্যেকজন ফুকন, প্ৰত্যেকজন ৰাজখোৱা আৰু প্ৰত্যেকজন হাজৰিকাক নিয়োগ কৰে। আৰু যিসকল মানুহ ৰাজ পৰিয়ালৰ আছিলে বা মানে ৰাজ পৰিয়ালৰ যিসকল মানুহ আছিলে তেওঁলোকৰ লগতে যিসকল আছিলে ৰাজ পৰিয়ালৰ নহ'লেও তেওঁলোকে ৰাজ পৰিয়ালৰ লগত খুব মানে ওতঃপ্ৰোতভাৱে জড়িত বা মন্ত্ৰীসভাৰ লগত জড়িত তেওঁলোকৰ সতি সন্ততি, পুত্ৰ সন্তান আৰু যিবোৰে ৰজাৰ অধীনত কোনোবা ডাঙৰ বিষয় বাবদ কাম কৰি আছিল আৰু লগতে তেওঁলোকৰ পৰিয়াল, পুত্ৰ সন্তান সকলো এই প্ৰকাৰৰ মানুহবিলাকে পাইক হিচাপে কাম কৰিব লগা নহৈছিল। আৰু পাইকৰ ওপৰত থকা যিটো গ্ৰুপ আছিলে, পাইকটো আছিলেই, পাইকৰ ওপৰত থকা গ্ৰুপটোক কোৱা হৈছিলে চমুৱা, CHAMUA। আৰু ব্যক্তিগত দক্ষতাৰ ওপৰত ভিত্তি কৰি এজন পাইকে, যেনেকৈ আমি প্ৰমোশ্যনৰ কথা কওঁ ন, ধৰি লওক কোনোবা এজন মানুহ এটা অফিচত তেওঁ নিম্ন বৰ্গৰ সহায়ক হিচাপে যোগদান কৰিলে, লোৱাৰ ডিভিজন এছিষ্টেণ্ট হিচাপে যোগদান কৰিলে, তাৰপিছত তেওঁ আপাৰ ডিভিজন এছিষ্টেণ্ট হ'ল, তাৰপিছত তেওঁ এছিষ্টেণ্ট অফিচাৰ হ'ল, তাৰপিছত তেওঁ অফিচাৰ হ'ল। ঠিক তেনেকৈ এজন পাইকে মেক্সিমাম তেওঁ নিজৰ ব্যক্তিগত দক্ষতাৰ কাৰণে বৰবৰুৱা বা বৰফুকনলৈকে সেইটো সময়ত প্ৰমোশ্যন দিয়াৰ ব্যৱস্থা আছিলে। কিন্তু গোহাঁই যিটো পদবী আছিলে, গোহাঁইটো সেই সময়ত এটা পদবী আছিলে। এতিয়া আমি জানো যে যথেষ্ট গোহাঁই উপাধি মানুহ আছে অসমত, কিন্তু সেই সময়ত গোহাঁইটো আছিলে এটা পদবী। কিন্তু গোহাঁই পদবীলৈকে এজন পাইক যাব নোৱাৰে, কাৰণ গোহাঁই পদবীটো সংৰক্ষিত কৰি ৰখা হৈছিলে যে যিসকল পৰিয়াল
চৌকাফা বা চুকাফা বুলি যিটোক আমি কওঁ, চুকাফাৰ লগত যিসকল পৰিয়াল আহিছিল মূলতঃ তেওঁলোকৰ সতি সন্ততিয়েই গোহাঁই হ'ব পাৰিব, বেলেগ কোনো পাইকৰ পৰা গৈ বা চমুৱাৰ পৰা গৈ গোহাঁই হ'ব নোৱাৰে। তেওঁলোকে প্ৰমোশ্যন হ'ব, এজন পাইকৰ প্ৰমোশ্যন বৰবৰুৱা বা বৰ ফুকনলৈকে হ'ব পাৰে, কিন্তু কোনোদিন তেওঁলোক গৈ গোহাঁই হ'ব নোৱাৰে। তো মই ইয়াৰ আগতে কৈছোঁ যে প্ৰত্যেকজন পাইকক দুপুৰাকৈ মাটি একদম খুব ভাল বেষ্ট কোৱালিটিৰ ৰূপিত মাটি তেওঁলোকক বা ধান খেতি কৰিবলৈ মাটি দিয়া হৈছিলে, আৰু এই মাটিখিনিক কোৱা হৈছিলে গা মাটি। আৰু এই মাটিখিনিৰ বিনিময়ত পাইকজনে কৰ দিব নালাগে, কাৰণ কৰ তেওঁ ইতিমধ্যে সেই মাটিখিনি তেওঁক যিহেতু ৰাজ্যখনে দিছে বা ৰজাই দিছে, তাৰ বিনিময়ত তেওঁ শ্ৰম কৰি দিছে, গতিকে আৰু এক্সট্ৰাকৈ তেওঁ কৰ দিব নালাগে। আৰু যেতিয়া এজন পাইকে ধৰি লওক ৰজাৰ কাৰণে বেলেগ কিবা কাম কৰিবলৈ যায় বা যুদ্ধ কৰিবলৈ যায়, তেওঁ যিখিনি মাটি দিয়া হৈছিল সেই মাটিখিনি তেওঁ খেতি কৰিব নোৱাৰে। তেতিয়া তেওঁৰ গোটত থকা বাকী যিবোৰ পাইক আছে, যিবোৰ যুদ্ধলৈ যাব লগা হোৱা নাই বা ৰজাৰ কামত যাব লগা হোৱা নাই বা তেওঁলোকক মাতা নাই, তেওঁলোকে সেই পাইকজনৰ মাটিখিনিত খেতি কৰি দিব লাগিব তেওঁ। আৰু এই যে খেতি কৰিবলৈ মাটি দিছিল পাইকক, ইয়াৰ উপৰিও পাইকক ঘৰ বনাবলৈও মাটি দিয়া হৈছিল বা বাগিচা ফুলনি ইত্যাদিৰ কাৰণেও কিছু পৰিমাণে পাইকক মাটি দিয়া হৈছিলে। কিন্তু সেইখিনি মাটিৰ কাৰণে আকৌ প্ৰত্যেক বছৰে 1 টকাকৈ তেওঁলোকে খাজানা দিব লগা হৈছিলে। আৰু কামৰূপত এইটোক হাউচ টেক্স বুলি কোৱা হৈছিল বা মানে গৃহ কৰ বুলি ক'ব পাৰে। আৰু এই হাউচ টেক্সটোত কামৰূপক কোৱা হৈছিলে যে খৰিকাটনা বুলি কোৱা হৈছিলে, খৰিকাটনা টেক্স বুলি কয়। আৰু এই টেক্সটো আহোম ৰজা চন্দ্ৰকান্ত সিংহই মানে ঠিক ব্ৰিটিছে অসম অধিকাৰ কৰাৰ আগে আগে এই টেক্সটো লগাইছিল। ঠিক সেইদৰে দৰঙত চৰো CHOROO চৰো বুলি এটা টেক্স তেওঁলোকে ইন্ট্ৰডিউচ কৰিছিল। আৰু এই টেক্সটো এনেকুৱা আছিল যে ধৰি লওক এটা পৰিয়ালত 2জন ল'ৰা আছে, তাৰে কোনোবা এজন ল'ৰাই যদি বিয়া পতাৰ পিছত বেলেগে থাকিম বুলি ভাবে, ধৰি লওক তেওঁলোকে একেখিনি মাটিতে আছে কিন্তু তেওঁ বেলেগে ঘৰ বনাইছে, বেলেগ এটা পাকঘৰ কৰিছে, তাৰ আগতে তেওঁলোকৰ পাকঘৰ বা কিটচেন এটাই আছিলে, কিন্তু যেতিয়াই কিটচেনটো ছেপাৰেট হৈ যাব, ঘৰখন ছেপাৰেট হৈ যাব, তেতিয়াই তেওঁ বেলেগকৈ টেক্স দিব লাগিব। তেওঁ কিন্তু আছে একেখিনি মাটিতে, তেওঁ বেলেগ মাটি লোৱা নাই বা বেলেগ মাটি তেওঁ অধিকাৰো কৰা নাই। একেখিনি মাটিত থাকিলেও ঘৰ বেলেগ হ'লে, কিটচেন বেলেগ হ'লে তেওঁ এটা ছেপাৰেট টেক্স দিব লাগিব। আৰু এই ছিষ্টেমটো আছিলে দৰঙত, আৰু এই টেক্সটো কোৱা হৈছিলে চৰো। আৰু ঠিক একেধৰণৰ টেক্স এটা নগাঁও আৰু উজনি অসমতো আছিলে, আৰু এই টেক্সটোক নগাঁও আৰু উজনি অসমত কোৱা হৈছিলে কাধন বা বদিমানি। আৰু এজন পাইকক মই ইতিমধ্যে বাৰে বাৰে কৈ আছোঁ যে এজন পাইকক দুপুৰা মাটি দিয়া হয় খেতি কৰিবলৈ, তেওঁৰ শ্ৰমৰ বিনিময়ত, তেওঁ ৰাজ্যখনক যিটো শ্ৰম দান কৰে তাৰ বিনিময়ত তেওঁক দুপুৰা খেতি মাটি দিয়া হয়। কিন্তু সেই দুপুৰা মাটিৰ উপৰিও তেওঁ যদি বেছিকৈ মাটি ব্যৱহাৰ কৰে, তেনেহ'লে প্ৰত্যেক পুৰা মাটিৰ বিনিময়ত তেওঁ 1 টকাকৈ দিব লাগিব। সেই দুপুৰা মাটিৰ বিনিময়ত তেওঁ খাজানা দিব নালাগে, কিন্তু সেই দুপুৰা মাটিৰ উপৰিও যদি তেওঁ ধৰি লওক আৰু এপুৰা মাটি তেওঁ ব্যৱহাৰ কৰিলে, তো সেই পুৰা মাটিৰ বিনিময়ত প্ৰত্যেক বছৰে 1 টকাকৈ ৰজাক খাজানা বা কৰ দিব লাগিব। আৰু আহোম মানে ৰজাৰ ৰাজত্ব কালত যিসমূহ শিল্পী আছিলে, কাৰিকৰী শিল্পী আছিলে, যিসমূহে খেতি নকৰিছিল, বেলেগ কাম কৰিছিল, তেওঁলোকে যিটো কৰ বা খাজানা দিব লগা হৈছিল সেইটোৰ মানে পৰিমাণটো খেতি কৰা মানুহতকৈ কিছু বেছি আছিল। ঠিক যেনেকৈ ধৰি লওক যিবোৰে সোণৰ খনি, গ'ল্ড মাইন আপোনালোকে শুনিছে, গ'ল্ড মাইনৰ পৰা ধৰি লওক তেওঁলোকে গ'ল্ড মাইনত গৈ গ'ল্ড মাইনিং কৰে, সোণ বিচাৰে, বা কিছুমানে কাঁহৰ কাম কৰে, কাঁহ পিতলৰ কাম কৰে, কাঁহ পিতলৰ কিবা বাচন বৰ্তন বনায় বা বেলেগ কিবা বনায়, তেওঁলোকে প্ৰত্যেক বছৰত এজন মানুহে পাৰ হেড, মানে ইয়াত মাটিৰ কথা নাই, ইয়াত এজন মানুহে পাৰ হেড 5 টকাকৈ ৰজাক খাজানা দিব লগা হৈছিলে। ঠিক তেনেকৈ যিবোৰে তেলৰ কাম কৰে, ধৰক সৰিয়হৰ তেল বা তিলৰ তেল, তিল পিচি তেওঁলোকে তেল উলিয়ায়, সেইটোৱে তেওঁলোকৰ কাম। আৰু মাছমৰীয়া যিবোৰ আছিল, তেলৰ কাম কৰা আৰু মাছমৰীয়া মানুহে পাৰ হেড 3 টকাকৈ প্ৰত্যেক বছৰে খাজানা দিব লগা হৈছিল। ঠিক তেনেকৈ যিবোৰ চিল্ক উইভাৰ আছিলে, পাট মুগাৰ যিবোৰ সাজ পোছাক তৈয়াৰ কৰা মানুহ আছিলে, তেওঁলোকে পাৰ হেড প্ৰত্যেক বছৰে 2 টকাকৈ আহোম ৰজাক খাজানা দিব লগা হৈছিলে।
এইটো মই আগতে কৈছোঁ যে যিবোৰ জনগোষ্ঠীয় মানুহ আছিলে, যিবোৰে মানে তেওঁলোকে হাবি জংঘলত তেওঁলোকে মূলতঃ বাস কৰিছিল বা পাহাৰীয়া অঞ্চলত বাস কৰিছিল, তেওঁলোকে প্ৰত্যেক বছৰে পাহাৰত খেতি কৰাৰ বাবদ 1 টকাকৈ আহোম ৰজাক টেক্স দিব লগা হৈছিলে। আৰু আহোম ৰজাৰ আণ্ডাৰত যিমানবোৰ বিষয়ববী আছিলে, মন্ত্ৰী আছিলে, তেওঁলোকক একে সময়তে টেক্স ফ্ৰী মাটি দিয়া হৈছিলে, যে টেক্স নোহোৱা মাটি তেওঁলোকক দিয়া হৈছিলে আৰু সেই মাটিখিনিত খেতি কৰিবলৈ আকৌ ফ্ৰীকৈ পাইকো দিয়া হৈছিলে। আৰু আহোম ৰজাসকলে কামৰূপ আৰু দৰঙৰ দুৱাৰ্ছ বা কাষ্টম হাউচেছ বুলি ইয়াত কোৱা হৈছে, কাষ্টম হাউচেছ বা দুৱাৰ্ছৰ পৰাও বছৰেকীয়া হাৰত কিছুমান টেক্স বা খাজানা সংগ্ৰহ কৰিছিল। কিন্তু জয়ধ্বজ সিংহ, আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত কিছুমান বিশেষ কাৰণত সেই দুৱাৰ্ছবোৰ বা কাষ্টম হাউচেছ যিবোৰ আছিলে, সেই দুৱাৰ্ছবোৰ ভূটানৰ ৰজাক তেওঁলোকে দি দিব লগা হৈছিলে। আৰু দি দিছিল মানে তেওঁলোকে মানে ফ্ৰীকৈ দিব লগা হোৱা নাছিলে, কিন্তু কিবা কিবি কাৰণত তাৰ অধিকাৰটো ভূটানৰ ৰজাৰ ওচৰলৈ গৈছিল আৰু তাৰ বিনিময়ত ভূটানৰ ৰজাই আহোম ৰজাক ইয়াকৰ তেল দিছিল। ইয়াক এটা জন্তুৰ নাম, ঠিক আমাৰ গৰু ম'হতকৈ অলপমান ডাঙৰ, আপোনালোকে শুনিছে চাগে নামটো বা দেখিছেও। ইয়াকৰ শৰীৰৰ কিছুমান অংশ দিছিলে, সেইটো সময়ত চাগে কিবা কিবি কামত ব্যৱহাৰ হৈছিলে। তাৰপিছত ঘোঁৰাৰ মানে পোৱালি দিছিলে, তাৰপিছত সোণৰ কিছুমান সৰু সৰু টুকুৰা দিছিলে, কাপোৰ কানি দিছিলে, অস্ত্ৰ শস্ত্ৰ দিছিলে, বিশেষকৈ ডেগাৰ, যিটো আমি ডেগাৰ বুলি কওঁ, খুকুৰি বুলিও কওঁ, সেইবোৰ দিছিলে। আৰু মানে এনেকুৱা আছিল যে এই গোটেইবোৰ মিলি ইয়াৰ ভেলুটো 4,785 টকা হ'ব লাগিব। মানে জয়ধ্বজ সিংহৰ দিনত দৰং আৰু কামৰূপৰ যিবোৰ দুৱাৰ্ছ বা কাষ্টম হাউচেছ আছিলে, সেইবোৰ জয়ধ্বজ সিংহই ভূটানৰ ৰজাক দি দিলে। আৰু তাৰ বিনিময়ত ভূটানৰ ৰজাই 4,785 টকা মূল্যৰ এইবোৰ ইয়াকৰ শৰীৰৰ অংশ, ঘোঁৰাৰ পোৱালি, সোণৰ টুকুৰা, কাপোৰ কানি, ডেগাৰ্ছ, এইবোৰ আহোম ৰজাক দিব লগা হৈছিলে। ঠিক সেইদৰে কমলেশ্বৰ সিংহৰ দিনত ভূটানৰ ৰজাই আহোম ৰজাক তেনেকুৱা কিছুমান অন্য কিছুমান সা সামগ্ৰী দিছিল, যেনেকৈ ধৰি লওক ৰূপৰ কিছুমান বাচন বৰ্তন দিছিলে, বিভিন্ন বেলেগ বেলেগ প্ৰকাৰৰ কাপোৰ দিছিলে, তাৰপিছত ৰাজকীয় যিবোৰ সাজ পোছাক থাকে সেইবোৰ দিছিলে, তাৰপিছত যিবোৰ আমাৰ কাৰ্পেট বুলি যিবোৰ আমি কওঁ, মানে ঘৰৰ ভিতৰত পাৰিবলৈ মানে খুব মানে ডিজাইনাৰ কাৰ্পেট কিছুমান দিছিলে, ঘোঁৰা দিছিলে, গৰু দিছিলে। ব্ৰহ্মপুত্ৰৰ পাৰত এটা চোলাল ফাট বুলি এটা মানে কাষ্টম পোষ্ট আছিলে। যেনেকৈ এতিয়া আমি ধৰক অসমৰ পৰা ৱেষ্ট বেংগললৈ গ'লে আমি আপোনাৰ শ্ৰীৰামপুৰ গেট, যিটো আমাৰ কাষ্টম পোষ্ট আছে, মানে ইণ্টাৰষ্টেট কাষ্টম পোষ্ট এটা আছে, তাত আমি টেক্স দিব লাগে। আমি নিদিওঁ, আমি টেক্সটো ডাইৰেক্টলি নিদিওঁ, বাট আমি যিখন গাড়ীত যাওঁ সেই গাড়ীখনৰ মানে চালকে হওক বা গাড়ীখনৰ পৰিচালনা যোনে কৰি আছে, তেওঁলোকে এটা টেক্স দি পেলাই ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ সোমোৱাৰ কাৰণে অনুমতিটো ল'ব লাগে। ঠিক সেইদৰে ব্ৰহ্মপুত্ৰৰ পাৰত সেইটো সময়ত এটা কাষ্টম পোষ্ট আছিলে, চোলাল ফাট বুলি। আৰু তাত কামৰূপ মানে ধৰি লওক কামৰূপৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ ইপাৰলৈ যেতিয়া কিবা বস্তু অনা নিয়া কৰা হয়, তাৰ ওপৰত তেওঁলোকে টেক্স লৈছিলে সেই চোলাল ফাট নামৰ কাষ্টম পোষ্টটোত। আৰু সেই একমাত্ৰ কাষ্টম পোষ্টটোৰ পৰাই আহোম ৰজাই প্ৰত্যেক বছৰে 5,000 মানে অলমষ্ট 5,000 টকা সংগ্ৰহ কৰিছিল। ঠিক সেইদৰে ৰাণীৰ যিজন ৰজা আছিলে, ৰাণী দুৱাৰৰ যিজন ৰজা আছিলে সেই সময়ত, তেওঁ আহোম ৰজাক বছৰি 621জন পাইক দিব লগা হৈছিলে আৰু 5,000 টকা দিব লগা হৈছিলে বছৰি। আৰু একে সময়তে এই নিয়মটো আছিল যে ৰাণী দুৱাৰৰ ৰজাই যদি বছৰি 621জন পাইক আহোম ৰজাক দিব নোৱাৰে, লগতে 5,000 টকা, তেনেহ'লে তেওঁক আহোম ৰজাই ৰাজপাটৰ পৰা বৰখাস্ত কৰি তেওঁৰ স্থানত বেলেগ এজন ৰজাক বহুৱাব পাৰে। আৰু সেই অধিকাৰটো মানে আহোম ৰাজ্যৰ ৰজাসকলৰ আছিলে। এতিয়া আমি
কথা পাতিম শেষ অংশটোত আহিছোঁ কিছুমান টেক্সৰ বিষয়ে কথা পাতিম কেনেকুৱা কেনেকুৱা প্ৰকৃতিৰ কেনেকুৱা কেনেকুৱা প্ৰকাৰৰ টেক্স আছিলে সেই বিষয়ে কথা পাতিম আৰু এই টেক্সসমূহৰ বিষয়ে সেই যুগত লিখা তামৰ ফলি কিছুমান আছিল তামৰ ফলক কিছুমান আছিল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বুলি যিবোৰক কোৱা হয় আৰু সেইবোৰ পিছত যেতিয়া উদ্ধাৰ হৈছে সেই উদ্ধাৰ হোৱাৰ পিছত তাৰ পৰা গম পোৱা গৈছে যে আহোম ৰজাৰ ৰাজত্বকালত এনেধৰণৰ বা এই প্ৰকাৰৰ কিছুমান টেক্স বা কৰ আছিলে তাৰ প্ৰথমটো হৈছে কৰ কৰটোক কোৱা হয় মাটিৰ যিটো খাজানা লেণ্ড ৰেভিনিউ আৰু টেক্স ৰেভিনিউ ৰেণ্ট টোল ট্ৰিবিউট পেয়েবল টু এ কিং অৰ প্ৰিয়েষ্ট মাটিৰ খাজানা দিয়া হয় এজন ৰজাক দিয়া হয় বা কোনোবা এজন মানে ধৰি লওক মন্দিৰৰ বা ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীক দিয়া হয় মই আগতে কৈছোঁ যে বহুত মাটি মন্দিৰ বা ধৰ্মীয় অনুষ্ঠানক দিয়া হৈছিলে আৰু সেই মাটিসমূহৰ বিনিময়ত সেই ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীজনে তাৰ পৰা ব্যক্তিগতভাৱে কৰ সংগ্ৰহ কৰিব পাৰিছিল আৰু সেইটোকে কোৱা হয় কৰ মাটিৰ বিনিময়ত যিটো খাজানা দিয়া হয় 2 নম্বৰটো হ'ল কাটল যিসমূহ খেতি নকৰা মানুহ আছিল যিবোৰ কাৰিকৰী শিল্পী আছিল যিসমূহ গ'ল্ডস্মিথ আছিলে লোহাৰ ধৰক সা সামগ্ৰী নিৰ্মাণ কৰিছিল বা কাঁহ পিতলৰ সা সামগ্ৰী নিৰ্মাণ কৰিছিল বা সাজ পোছাক নিৰ্মাণ কৰিছিল তেওঁলোকে যিটো টেক্স দিছিলে সেইটোক কোৱা হৈছিলে কাটল 3 নম্বৰটো হ'ল পদ টেক্স বুলি কয় আৰু পদ টেক্সটো হ'ল যেতিয়া এজন মানুহক চমুৱা পাইকৰ ষ্টেটাছটো দিয়া হয় ধৰি লওক কোনোবা এজন মানুহক চমুৱা পাইকৰ যিটো পদবী বা যিটো ডেজিগনেশ্যন সেইটোলৈ যেতিয়া তেওঁক প্ৰমোট কৰা হয় তেওঁক উন্নীত কৰা হয় প্ৰমোশ্যনটো দিয়া হয় তেতিয়া তেওঁ এটা টেক্স দিব লাগে আৰু সেই টেক্সটোক কোৱা হৈছিলে পদ টেক্স বুলি তাৰপিছত এটা আছিলে জল কৰ জল মানে পানী কৰ মানে টেক্স জল কৰটো হৈছিলে যে যেতিয়া নদী বা পুখুৰী বা বিল এনেকুৱাত কোনোবাই মাছ মাৰে সেই মাছ মাৰাৰ বিনিময়ত তেওঁলোকে ৰজাক এটা টেক্স দিব লাগে কিন্তু খোৱা পানী ব্যৱহাৰ কৰিলে সেই টেক্সটো দিব নালাগে ধৰি লওক আপুনি এখন নদীৰ পৰা খোৱা পানী আনিছে সেইটো বিনিময়ত টেক্স দিব নালাগে বা পুখুৰীৰ পৰা খোৱা পানী আনিছে তাৰ বিনিময়ত দিব নালাগে বা কাপোৰ ধুবলৈ পানী আনিছে কিন্তু যদি সেই পুখুৰী বা নদীৰ পৰা কোনোবাই মাছ মাৰে তেনেহ'লে তাৰ বিনিময়ত ৰজাক টেক্স দিব লাগিব আৰু সেই টেক্সটোক কোৱা হয় জলকৰ তাৰপিছত আছিলে বেগৰ টেক্স এইটো আছিলে এনেকুৱা যে ৰজা যেতিয়া যেতিয়া প্ৰয়োজন হয় তেতিয়া মানে ৰজাই ধৰি লওক আপোনাক ক'ব পাৰে হুকুম দিব পাৰে আদেশ দিব পাৰে যে এইটো কাম কৰি দিব লাগিব বা ইমানখিনি টেক্স মোক দিব লাগিব সেইটোক কোৱা হৈছিলে বেগৰ সেই টেক্সটোৰ নাম তাৰপিছত দানা টেক্স বুলি এটা আছিলে সেইটো টেক্স হৈছিল যে যিবোৰ বস্তু বিক্ৰী হয় বা যিসমূহ সেইটো সময়ত বেপাৰ বাণিজ্য কৰা মানুহ আছিল বস্তু বিক্ৰী কৰা মানুহ আছিলে তেওঁলোকে যিবোৰ সামগ্ৰী বিক্ৰী কৰে সেইবোৰৰ ওপৰত এটা টেক্স লগোৱা হৈছিলে আৰু সেইটোক কোৱা হৈছিলে দানা টেক্স তাৰপিছত এটা টেক্সৰ কথা কোৱা হৈছে ইয়াত খুদ বুলি KHUT খুদ টেক্স কিছুমান মিছেলিনিয়াছ আৰ্টিকলছৰ ওপৰত মানে মাটিৰ বাহিৰে কিছুমান বেলেগ বেলেগ সামগ্ৰীৰ ওপৰত টেক্স লগোৱা হৈছিল যেনে ধৰি লওক মুগা পাট এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ ওপৰত টেক্স লগোৱা হৈছিলে আৰু সেই কৰটোক কোৱা হৈছিলে বা টেক্সটোক কোৱা হৈছিলে খুদ কৰ তাৰপিছত আহিছে পাঞ্চাকা টেক্স ধৰি লওক এজন আহোম ৰাজত্বকালৰ এজন বিষয়া তেওঁ কিবা অপৰাধ কৰিলে তেওঁ কিবা এটা মানে ৰজাৰ বিপক্ষে গ'ল বা ৰাজতন্ত্ৰৰ বিপক্ষে তেওঁ কিবা এটা অপৰাধ কৰিলে বা দূষণীয় কিবা এটা কাম কৰিলে সেই দোষটোৰ বিনিময়ত যিটো টেক্স দিব লাগে বা তেনেধৰণৰ দোষবিলাক যেতিয়া কোনোবাই কৰে তাৰ বিনিময়ত যিটো টেক্স দিব লাগে সেইটোক কোৱা হৈছিলে পাঞ্চাকা টেক্স ইয়াৰ পিছত আহিছে বেচ টেক্সৰ কথা যেতিয়া ৰাজ্যৰ হৈ পেলাই ধৰি লওক আপুনি মানে বনৰীয়া হাতী ধৰি পেলাই তাক পোহনীয়া কৰিছে বা বনৰীয়া মহ ধৰি পেলাই তাক পোহনীয়া কৰিছে তেতিয়াও এটা টেক্স দিব লাগে সেই টেক্সটোক কোৱা হয় বেচ টেক্স তাৰপিছত এটা আছে দণ্ড টেক্স বা দণ্ড যেতিয়া কোনোবাই কিবা অপৰাধ কৰে ইয়াত ৰজা মানে প্ৰজা বুলি কথা নাই যেতিয়া ৰাজ্যৰ অধীনত ৰজাৰ অধীনত যিমানবোৰ মানুহ আছে যেতিয়া কোনোবাই কিবা অপৰাধ কৰে বা তেনেকুৱা ধৰণৰ দণ্ডনীয় কাম কৰে তেওঁলোকে এটা কৰ দিব লাগে সেই অপৰাধটোৰ বিনিময়ত এপলজি হিচাপে
সেইটোক কোৱা হয় দণ্ড। সেই টেক্সটোৰ নামেই আছিলে দণ্ড। ইয়াৰ পিছত আছিলে য়ভক্সৰ বুলি এটা টেক্সট। গান পাউডাৰ, বন্দুকত যিটো ব্যৱহাৰ হয় গান পাউডাৰ, আপোনালোকে গান পাউডাৰ একজেক্টলি অসমীয়াত কি বুলি কয় ঠিক একজেক্ট শব্দটো মই গম পোৱা নাই। গান পাউডাৰ বুলি কৈছোঁ, আপোনালোকে হয়তো বুজি পাইছে যে বন্দুকৰ যিটো ভিতৰত গুলি থাকে সেই গুলিটো মানে ফ'ৰ্চ দিবলৈ এটা পাউডাৰ ব্যৱহাৰ কৰা হয়। বন্দুকৰ গুলিটোৰ ঠিক পিছফালে, বুলেটটোৰ পিছফালে পাউডাৰ থাকে, আৰু তাক যেতিয়া ইগনাইট কৰে বা জ্বলাই দিয়ে সি খুব মানে হাইলি ফ্লেমেবল, খুব সোনকালে জ্বলে, আৰু জ্বলি পেলাই তাৰ প্ৰতিক্ৰিয়া স্বৰূপে গুলিটো বহুত স্পীডত আগফালে ওলাই যায়। আৰু সেই যিটো পাউডাৰ ইউজ কৰা হয়, সেই গান পাউডাৰ মানে যিবোৰে ধৰি লওক গান পাউডাৰ বনাইছিল বা গান পাউডাৰ ব্যৱহাৰ কৰিছিল, তেওঁলোকে এটা টেক্সট দিব লগা হৈছিলে। সেই টেক্সটোৰ নাম আছিলে য়ভক্সাৰা। তাৰপিছত এটা টেক্সট আছিলে চুৰ টেক্সট। এইটো চিধা চিধি চুৰ টেক্সট, ইয়াত বেলেগ কথা একো নাই, যে যেতিয়া কোনোবাই চুৰ চাৰি কৰে তাৰ ওপৰত এটা টেক্সট আছিলে, আৰু টেক্সটোৰ নামেই আছিলে চুৰ টেক্সট। ইয়াত চোৰ বুলি লিখা হৈছে। তাৰপিছত টেক্সট এটা আছিলে, সেইটো হৈছে ধুমুচি। ধুমুচি টেক্সটটো এনেকুৱা হ'ল যে এইটো ঠিক টেক্সট মানে এনেকুৱা নহয়, ধৰি লওক এজন মানুহ আছিল, তেওঁৰ মানে এটুকুৰা মাটি আছিলে, কিন্তু তেওঁৰ কোনো উত্তৰাধিকাৰী নাছিলে। তেওঁ যিমান দিনলৈকে জীয়াই আছিলে সেই মাটিটুকুৰাত তেওঁ খেতি বাতি কৰিছিল, তেওঁ ঘৰ বাৰী বনাইছিল, বনাই তেওঁ সেইখিনি অধিকাৰ কৰি আছিলে। কিন্তু তেওঁৰ মৃত্যুৰ পিছত সেই মাটিখিনি উত্তৰাধিকাৰী সূত্ৰে পাবলৈ তেওঁৰ পিছত তেওঁৰ পৰিয়ালত কোনো নাই। যেতিয়া সেই মাটিখিনিত কোনো অধিকাৰ নোহোৱা হৈ যায়, সেই মাটিখিনি ৰাজ্যই মানে আহোম ৰজাৰ অধিকাৰ কৰি লয়, আৰু সেইটো এক প্ৰকাৰ টেক্সট, আৰু সেইটোক কোৱা হৈছিলে ধুমুচি। তাৰপিছত ইয়াত কোৱা হৈছে মাৰেচা। যেতিয়া বিয়া এখনত, আমিতো জানো যে বিয়াত মানে হিন্দু প্ৰথাত যেতিয়া এখন বিবাহ সম্পন্ন কৰা হয়, তাত হোম বা যজ্ঞ বুলিও কয়, বহুতে হোম বুলিও কয়, হোম পুৰা হয়, যজ্ঞ কৰা হয়। সেই যে যিটো জুই জ্বলোৱা হয়, হোম পুৰিবলৈ মানে হোম কৰিবলৈ এটুকুৰা ঠাইত জুই জ্বলোৱা হয়। জুই জ্বলাই তাত ব্ৰাহ্মণে দৰা কইনাক বহাই লৈ পেলাই কাষতে বহাই লৈ মন্ত্ৰ পাঠ কৰে, বিবাহ কাৰ্য সম্পাদন কৰে। সেই জুই জ্বলোৱা ঠাইটুকুৰাৰ বিনিময়তো এটা টেক্সট দিব লগা হৈছিলে আহোম ৰজাক। তাৰপিছত আৰু এটা টেক্সট আছিলে বন্ধা। বন্ধাটো এনেকুৱা হৈছিলে যে কেতিয়াবা কি হয়, কিছুমান মানুহে অপৰাধ কৰে, অপৰাধ কৰাৰ বিনিময়ত কি হয় যে তেওঁলোকক কিছুমান কাম, অপৰাধটো শাস্তি হিচাপে কিছুমান কাম কৰিবলৈ তেওঁলোকক ৰাখি থোৱা হয়। ধৰি লওক এজন মানুহে চুৰ কৰিলে, চুৰ কৰাৰ পিছত তেওঁক বেলেগ শাস্তি নিদি পেলাই এইটো শাস্তি দিয়া হ'ল যে তই অহা ছমাহ বা এবছৰ, ধৰি লওক এটা নিৰ্দিষ্ট সময়, আৰু নিৰ্দিষ্ট সময়ৰ কাৰণে এইটো কাম বিনামূল্যে কৰিব লাগিব, তাৰ বিনিময়ত তই কোনো ধৰণৰ ৰেমুনাৰেশ্যন বা পাৰিশ্ৰমিক নাপাওঁ। সেইটোক এক প্ৰকাৰ টেক্সট হিচাপে গণ্য কৰা হৈছিল, আৰু সেইটোক কোৱা হৈছিলে বন্ধা। তাৰপিছত আছিলে এটা টেক্সট হাত টেক্সট বুলি কয় এইটো। হাত টেক্সটো আছিলে, হাত মানে বজাৰটোকো আমাৰ অসমীয়াত বহু সময়ত হাট বুলি কোৱা হয়, বা একেলগে কেতিয়াবা হাট বজাৰ বুলিও কোৱা হয়। চ' হাটটো আছিলে এনেকুৱা যে যেতিয়া আপুনি এখন বজাৰত গৈ কিবা বেচিব বা কিনিব, তাৰ বিনিময়ত এটা টেক্সট দিব লাগে, বা সেইটোক কোৱা হৈছিলে হাত টেক্সট। আৰু শেষৰ টেক্সটটো হ'ল চাকি, মানে চকী, ফাট আৰু ঘাট টেক্সট। তিনিটা টেক্সটৰ কথা ইয়াত একেলগে কোৱা হৈছে। এটা হৈছে চকী টেক্সট, এটা হৈছে ফাট টেক্সট, এটা হৈছে ঘাট টেক্সট। চকী টেক্সট মানে যেতিয়া এখন ৰাজ্যৰ পৰা বা এটা অঞ্চলৰ পৰা সিটো অঞ্চললৈ, ধৰি লওক এটা অঞ্চলৰ সীমাৰ পৰা সিটো অঞ্চলৰ সীমালৈ চকী থাকে। মই আগতো কৈছোঁ যে কিছুমান কাষ্টম পোষ্ট থাকে, তেনেকুৱা পোষ্ট বা সেইসমূহক চকী বুলি কয়। সেইসমূহত যেতিয়া বস্তু আদান প্ৰদান হয়, তাৰ মাজেৰে বস্তু পাৰ হয়, তাত এটা টেক্সট দিব লাগে, সেইটোক কোৱা হয় চকী টেক্সট। ঠিক সেইদৰে সীমান্ত অঞ্চলৰ যিবোৰ বজাৰ থাকে, তাত ইফালৰ পৰা মানুহ আহে, সিফালৰ পৰা মানুহ যায়, তাত ফাট টেক্সট এটা দিব লাগে, সেইটোক কোৱা হয় ফাট টেক্সট। তাতো এটা পোষ্ট থাকে, সেইটোক ফাট পোষ্ট বুলি কয়, আৰু টেক্সটোক কোৱা হয় ফাট টেক্সট। তাৰপিছত যেতিয়া নদী বা সৰু নদীয়ে হওক, ডাঙৰ নদী হওক, নদী ব্যৱহাৰ কৰি কোনোবাই যদি ব্যৱসায় কৰিছে বা মানুহ অনা নিয়া কৰি তাৰ পৰা পইচা লৈছে, তাৰ বিনিময়তো এটা টেক্সট দিব লগা হয়, সেইটোক কোৱা হয় ঘাট টেক্সট। চ' আজি আমি এইখিনি বিষয়ৰ যে সেই সময়ত তাৰ মাটি ভাগ বতৰা কেনেকৈ হৈছিলে, মানুহৰ ভাগ বতৰা কেনেকৈ হৈছিলে, আবণ্টন কেনেকৈ হৈছিলে, বা মাটি গোটেই এডমিনিষ্ট্ৰেশ্যনটো কেনেকৈ চলোৱা হৈছিলে, কেনেকুৱা প্ৰকাৰ টেক্স আছিলে, তাৰ নামসমূহ কি আছিলে, সেই বিষয়ে থুলমূলকৈ আলোচনা কৰিছিলোঁ।
চ' আশা কৰোঁ আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ছাব ইউনিট যিটো 6.3 ইউনিট 6ৰ যিটো 3 নম্বৰ ইউনিট তাৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।